আমাৰ গড়মূৰত যিটো VTI বুলি আছিল ভকেশ্যনেল ইনষ্টিটিউট মানে আছিল তাৰপিছত কৰিলে তেওঁলোকে ট্ৰেইনিং চেণ্টাৰ ক'লে কি VTI মানে পিছত বেলেগ কৰিলে যিয়ে নহওক ইয়াতে যিহেতু 50জন ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিল আৰু ময়ো 99ত প্ৰথম মানে ষ্টুডেণ্ট আছিলোঁ ইয়াৰ এই VTC-খনৰে মই প্লাম্বাৰ শিকিছিলোঁ এতিয়া কথা হ'ল কি আজি প্ৰায় 8-9 বছৰ হ'ল এই VTC-খন বন্ধ হৈ থাকিল আৰু এই VTC-খনৰ বন্ধ হোৱাৰ কাৰণটো আমি বুজি নাপালেও আমাৰ যিজন ইয়াৰে ইনষ্ট্ৰাক্টৰ মেন সুনীল চৰণীয়া তেখেতেই মেন লিড কৰিছিল এইখনত যোগাযোগ ৰাখিছিল আৰু তেখেতে বহুতো মানে সময়ত বিভিন্ন সময়ত আমাৰ BDC-ৰ চৰকাৰক অসম গভৰ্ণমেণ্টৰ চৰকাৰক মানে যিটো ITI ডিপাৰ্টমেণ্টৰ যিবিলাক মানে তেওঁলোকৰ মুৰব্বী আছিল তেওঁলোকৰ যোগাযোগ কৰি এই মানে অনুষ্ঠানটি পুনৰ জীৱিত কৰাৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা চলাইছিল আনকি বৰ্তমানলৈকেও মই গম পোৱাত কাৰণ মই আজি একমাহমান আগতে লগ পাইছিলোঁ সুনীল চৰণীয়া ছাৰক তেখেতৰ মই জানিছিলোঁ যে তেওঁলোকে ইতিমধ্যে এইখনৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে মানে পুনৰ জীৱিত কৰাৰ কাৰণে কিন্তু আমাৰ BDC-ৰ চিফ সন্মানীয় প্ৰমোদ কুমাৰ ডাঙৰীয়া লগতে আমাৰ গুৰেশ্বৰ 30 নং পৰিষদৰ MCLA মানে পবিত্ৰ কুমাৰ ছাৰেও কিন্তু এতিয়ালৈকে তেওঁলোকে কি কাৰণত এইটো মানে বন্ধ কৰি ৰাখিছে বা তেওঁলোকে কি কাৰণে অসম চৰকাৰৰ লগত না কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ যোগাযোগ মানে তেওঁ বিচ্ছিন্ন কৰি ৰাখিছে এইটো আমি বুজি পোৱা নাই আচলতে যিহেতু VTC-ৰ যিহেতু মানে BTR-ৰ যিটো এটা ভিতৰুৱা অনুষ্ঠান শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানত 50জন ছাত্ৰ ছাত্ৰীৰ পিছত আমাৰ 100জন ছাত্ৰ ছাত্ৰী দিয়াৰ এটা কথা আছিল তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল কিন্তু এই 100জনো দূৰৰ কথা এই 50জন ছাত্ৰ ছাত্ৰী যে পঢ়ি আছিল এই 50জন ছাত্ৰ ছাত্ৰীৰো পঢ়াৰ মানে শিক্ষাৰ কি হ'ল এতিয়া মানে পৰিসমাপ্তি ঘটিল যাৰ কাৰণে কি হ'ল আমাৰ এই অঞ্চলৰ বা BTC অঞ্চলৰ লগতে গুৰেশ্বৰ যিটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু পঢ়িছিল এই গুৰেশ্বৰ অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ অৰ্থাৎ ট্ৰাইবেল যিটো ল'ৰা ছোৱালী আছিল তেওঁলোকে আজি 10 বছৰে মানে 50জনকৈ কিমানজন 250 ষ্টুডেণ্ট এতিয়ালৈকে ইয়াৰ পৰা মানে যিটো আজিকালি কেন্দ্ৰীয় চৰকাৰৰ যিটো মোদী চৰকাৰৰ যিটো স্কিল ডেভেলপমেণ্ট ইয়াৰ আণ্ডাৰতে নিশ্চয় এইটো কৰিছিল তেওঁলোকে কিন্তু এইটো মানে কোনো ধৰণৰ মানে উন্নত ব্যৱস্থাৰ নকৰি তেওঁলোকে যে যিটো মানে এৰাই চলাৰ যিটো মানে তেওঁলোকৰ মানসিকতা বা প্ৰবৃত্তি এইটো মই তেওঁলোক মানে নকৰিবলৈ আহ্বান জনাইছোঁ আৰু প্ৰমোদ বড়ো ছাৰক মই আহ্বান জনাইছোঁ BDC-ৰ চিফ হিচাপে আৰু আমাৰ গুৰেশ্বৰ 30 নম্বৰ সমষ্টিৰ যিটো আমাৰ MCLA পবিত্ৰ কুমাৰ ছাৰক মই আহ্বান জনাইছোঁ তেওঁলোকে যেন এই আগন্তুক দিনক আমাৰ গড়মূৰৰ যিটো VTC-খন যে পুনৰ জীৱিত কৰি ছাত্ৰ ছাত্ৰীসকলক যেন শিক্ষা দিয়াত যেন মানে আগুৱাই লৈ যায় তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ গড়মূৰত 1999 চনতে আমাৰ যেতিয়া থানেশ্বৰ বড়ো ছাৰ কেবিনেট মন্ত্ৰী আছিল অগপ চৰকাৰ আছিল সেই সময়তে তেখেতে মানে ST কোটাৰ মানে এই ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ বুলি এটা চেণ্টাৰ আমাৰ ইয়াতে মানে গড়মূৰ হাইস্কুলৰ লগত সংলগ্ন কৰি দিছিলে কিন্তু গড়মূৰ হাইস্কুলৰ এই কোঠাৰ অভাৱৰ কাৰণে আমাৰ ইয়াত উইভিং চেণ্টাৰ এটা আছে এই উইভিং চেণ্টাৰৰ ঘৰটোতে তেখেতে মানে টেম্পৰাৰী হিচাপে তেখেতে এই ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰটো বহুৱাই দিছিল আৰু এই ঘৰটো হৈছে আমাৰ মহিলা সমিতিৰ কাৰ্যালয় আছিলে মহিলা সমিতিৰ যেতিয়া সম্পাদিকা মৰি গ'ল সভানেত্ৰীও মৰি গ'ল তাৰপিছত কোনোৱে দায়িত্ব নল'ত ঘৰটো এনেকৈ মানে পৰিত্যক্ত হৈ পৰি থাকিল কিন্তু এই ঘৰটোকে তেওঁলোকে অফিচ বনাই দিলে অফিচ হিচাপে কৰি দিলে আৰু এইটো আপোনাৰ 5টা ট্ৰেডেৰে আমাৰ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰটো মানে স্থাপন কৰি ইয়াত ল'ৰা ছোৱালীয়ে শিক্ষা দি আছিলে বোধহয় 9 বছৰমান হ'ল এই হেৰি কৰা এই ট্ৰেডটো বন্ধ হোৱা গতিকে এই হেৰিটো ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰটো আমাৰ ধৰক সেইফালে শিঙিমাৰীৰ পৰা হচং শিঙিমাৰী এফালে হাৰিজোৰা বাগডোবা তাৰপিছত এইফালে গুৰেশ্বৰ নাওকাটা সুৱাগপুৰ এইবিলাকৰ পৰা ST ল'ৰা ছোৱালীবিলাকে আহি পেলাই ইয়াত ষ্টাইফেন লৈ পেলাই পঢ়া শুনা কৰিছিল আৰু বহুত ল'ৰা ছোৱালীয়ে চাকৰিও পাইছে গতিকে এনেকুৱা এটা অৱস্থাত মানে চৰকাৰৰ হেমাহিৰ কাৰণে বুলি ক'ব লাগিব তেখেতসকলৰ হেমাহিৰ কাৰণে আজি এই আমাৰ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰটো পৰিত্যক্ত অৱস্থাত পৰি ৰ'ল গতিকে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি সুবিধা পাইছিল সেইখিনি সুবিধাৰ পৰা বঞ্চিত হৈ ৰ'ল আজি কিমান বছৰ 9 বছৰমান বন্ধ হৈ থাকিল আৰু এই 9 বছৰত কিমান ল'ৰা ছোৱালীয়ে এই ট্ৰেডবিলাকত উত্তীৰ্ণ হৈ তেওঁলোকে নিজৰ কামত ব্যস্ত হ'ব পাৰিলেহেঁতেন কিন্তু কথা হ'ল এই চৰকাৰে বস্তু এটা দি পেলাই
মানে মনোযোগ নিদি পেলাই এনেকৈ ভাঙনমুখী কৰি পেলাইছে। বৰ দুখৰ কথা। এতিয়া কি পৰিস্থিতিত মানে বস্তুটো আছে সেইটো আমি জানিব পৰা নাই। মই আগতে কমিটিত আছিলোঁ, পৰিচালনা কমিটিত, কিন্তু এতিয়া মই নাই আৰু পিছতো নাই। মই প্ৰথম 2 বছৰ কমিটিত আছিলোঁ, গতিকে সেইখিনিৰ কথা মই জানো। ল'ৰা ছোৱালীবিলাকক আমি ধুনীয়াকৈ মানে এডমিশ্যন দিছিলোঁ, ধুনীয়াকৈ ষ্টাইপেণ্ড পাইছিলে, শিক্ষকসকলে দৰমহা পাইছিলে। হয়তো ৰেগুলাৰ মাহিলী পোৱা নাছিল, কিন্তু তেওঁলোকে 3 মাহৰ মূৰত বা 6 মাহৰ মূৰত বা বছৰ দিনৰ মূৰত হ'লেও গোটেইখিনি টকা চৰকাৰে পাওনি কৰি দিছিল। কিন্তু এতিয়া চাওক, এনেকুৱা এটা অনুষ্ঠান মানে চৰকাৰে পাতি কিমান কোটি টকা খৰচ কৰি পেলাই কৰি এই বস্তুটো ভঙানমুখী অৱস্থালৈ তেওঁলোকে লৈ গ'ল। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটি আকৌ পুনৰ জীৱিত কৰি ল'ৰা ছোৱালীবিলাকৰ মানে উপকৃত কৰে।